ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ল'ব এইটো প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক দিছে। গতিকে ৰাইজ যিসকল ব্যক্তিয়ে এতিয়াও এইবাৰ বিধানসভা নিৰ্বাচনত হয়তো কংগ্ৰেছক ভোট দিছে, তেওঁলোকৰ অধিকাৰ আছে। মই নকওঁ তেওঁলোকৰ অধিকাৰ নাই, কিন্তু আমি ৰাইজৰ মাজত যাব লাগিব। আমি কিমানখিনি উন্নয়নমূলক কাম কৰিছোঁ, পৰৱৰ্তী সময়ত আমি কিমানখিনি উন্নয়নমূলক কাম কৰিম। মই যেতিয়া বিধায়ক আছিলোঁ ইয়াত বহু সংখ্যক ব্যক্তিক আমি CM ৰিলিফ ফাণ্ডৰ কাম আমি কৰিবলৈ সক্ষম হৈছোঁ। কেইবাটাও আমি মোৰ MLA উন্নয়ন ফাণ্ড মই আগত কৈছোঁ যে যিহেতু মই চামগুৰিৰ পৰা জিকিছিলোঁ, মই সেই সময়ত চামগুৰি জিলা পৰিষদত মই আমাৰ এই বাজিয়া জিলা পৰিষদ আৰু ইয়াত আমি গোটেইখিনি আমি ৰাস্তাৰ কাম ধৰিছিল। চামগুৰি জিলা পৰিষদত আমি MLA ফাণ্ডৰ কাম কৰিছোঁ, ইয়াৰ পৰা আমি গঠন দিছিলোঁ। গতিকে মই আজিৰ দিনত বিধায়ক নাই যদিও মই আপোনালোকক ৰাইজ এই সন্ধিয়া কালত মই প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকৰ মই সদায় চাম যে মই চামগুৰি ফোন আহিলে মই কেতিয়াও মিছ কৰিব নাচাম। মই পুনৰাই মই কৈছোঁ, মই মিডিয়াতো কৈছোঁ, জীৱনত জীয়াই থকালৈকে মোৰ ব্যক্তিগতভাৱে মই সদায় চামগুৰি মাটিৰ ৰাইজৰ ওচৰত নিৰ্ণয় কৰি থাকিম। আপোনালোকে মোক যি পৰিচয় দিছে, এই পৰিচয় মোক অসমৰ ৰাজনৈতিক জগতত প্ৰতিষ্ঠা কৰিছে। গতিকে আগন্তুক সময়ত ৰাজনৈতিক ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত হওক, সকলো ক্ষেত্ৰতে হওক চামগুৰিবাসীৰ ৰাইজৰ কাৰণে আমি কাম কৰি যাম। আৰু মই পুনৰাই আপোনালোকক কৈছোঁ, মাননীয় পীযুষ হাজৰিকাদেৱে মোক অলপ আগতে কৈছে যে তেখেত আহিব। ৰাইজ নগাঁও লোকসভাৰ উপনিৰ্বাচন আহি আছে আৰু এই নগাঁও লোকসভা এইবাৰ উপনিৰ্বাচনত আমি চামগুৰি বিধানসভা সমষ্টিত আমি লিড লৈ দেখুৱাম। এইটো কথা আমি পাৰিম নে নোৱাৰিম? আৰু লাহেকে হৈছে নেকি? সকলে ভাৰত মাতা কি সুন্দৰ লিড আহিব। আমি এইবাৰ উপনিৰ্বাচন আমি জিকিব লাগিব। গতিকে আমি প্ৰত্যেকটো বুথ আমি শক্তিশালী কৰিব লাগিব। মোৰ ৰাতিপুৱা মানে জিতুদাৰ লগত কথা হৈছিল, জিতুদাই কৈ গৈছে যে কেইদিনমান আগতে আমি ৪৫জনী আমি বুথ কমিটি গঠন কৰিম। আমি প্ৰত্যেকটো বুথ আমি শক্তিশালী কৰিব লাগিব, প্ৰত্যেকটো শক্তিকেন্দ্ৰ আমি শক্তিশালী কৰিব লাগিব, প্ৰত্যেকখন পঞ্চায়তে আমি গ্ৰাছৰুটলৈকে কাম কৰিব লাগিব আৰু ৰাইজৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব। গতিকে মই পুনৰাই ৰাইজ কৈছোঁ, আমি আপোনালোকৰ লগত আছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ লগত আছে, মাননীয় পীযুষ হাজৰিকাদেৱে আপোনালোকৰ লগত আছে, মাননীয় মোদী ডাঙৰীয়াই সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াসৰ কথা কৈছে। আমি কৈছোঁ জাষ্টিছ টু অল, এপেঞ্চমেণ্ট টু নান, কাকো তোষামোদ নহয়, সকলোৰে কাৰণে ন্যায়। গতিকে এই মনোভাৱ লৈ আমি কাম কৰি গৈছোঁ। গতিকে ৰাইজ মই আপোনালোকক কৈছোঁ, আহক আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ হাত আমি শক্তিশালী কৰিম। ইয়াত আৰু বেলেগ এতিয়া কোনে কাম কৰিব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টীয়ে উন্নয়নৰ কাম কৰিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই উন্নয়ন চলাই লৈ যাব। এইটো মই ৰাজহুৱাভাৱে ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ চবতে, ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰত চৰকাৰ আছে, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যত চৰকাৰ আছে, ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চায়তৰ সভাপতি AP মেম্বাৰ আছে। গতিকে আমিয়ে সকলোখিনি কৰিম। ইয়াত আৰু বেলেগ কোনো কথা নাই। চামগুৰিৰ দায়িত্ব ভাৰতীয় জনতা পাৰ্টীৰ, চামগুৰিৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। আমি সকলোৰে সহযোগত সকলোৰে বিকাশৰ কাৰণে আমি কাম কৰিম। গতিকে বহুত বেছি নকওঁ, আপোনালোকে বহুত দূৰৰ পৰা আহিছে আৰু আচলতে মই সদায় যেতিয়া আহি দেখিছোঁ, আপোনালোকক দেখিছোঁ, মই অলপ আৱেগিক দেখিছোঁ, মই অলপ আৱেগিকো হৈছোঁ আৰু মই খবৰ ৰাখি আছোঁ। মই নিউ গুৱাহাটীত নিৰ্বাচন খেলিছিলোঁ। এই নিউ গুৱাহাটী নিৰ্বাচনৰ সময়ত মই সকলো সময়ত মই চামগুৰি, মোৰ মনত আছে জুৱেলত যেতিয়া এটেক কৰিছিল, মই লগে লগে মোৰ নিৰ্বাচন হৈ গ'লে মই জুৱেলত ফোন কৰিছোঁ, ফোনটো ধৰা যায় পিছত ফোন কৰিছোঁ। গতিকে মোৰ আপোনালোকক দেখিলে দুখো লাগে, আৱেগিকো হওঁ, কাৰণ আপোনালোকৰ মাজত এটা পৰিয়ালৰ মেম্বাৰৰ দৰে গ্ৰহণ কৰিছে। আপোনালোকে মোক আশীৰ্বাদ দিছিল, আপোনালোকে মোক দোৱা দিছিল। আমি চবেই ককাই ভাইৰ দৰে। মই নাম কাৰো নকওঁ, কাৰণ সকলো এজনৰ নাম লৈ এখন থাকি যাব। আমি সকলোৱে ককাই ভাইৰ দৰে আমি কাম কৰিছোঁ। গতিকে আমাৰ সম্পৰ্ক কেৱল পলিটিকেল হৈ থকা নাছিল, আমাৰ সম্পৰ্ক কেৱল ৰাজনৈতিক হৈ থকা নাছিল। আমি বন্ধুত্বৰ এনাজৰিয়ে আমি দেশৰ কাৰণে, অসমৰ কাৰণে, ভাৰতৰ কাৰণে কাম কৰিছোঁ। গতিকে বহুত বেছি নকওঁ, মানে সুৰেশ দা আছে, মানে ৰুমিনী দা আছে, আমাৰ সকলো জিলা আৰু আমাৰ বিষয়ববীয়া আছে। মই পুনৰাই কৈছোঁ ৰাইজ,
সামগ্রীর যদি উন্নয়ন করিব পারে একমাত্র ভারতীয় জনতা পার্টি করিব। সামগ্রী যদি ডেভেলপমেন্ট করে মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াই কৰিব। ইয়াত আৰু বেলেগ কোনো ৰাজনৈতিক পাৰ্টিৰ কাম নাইকিয়া, ইয়াত কোনো হাতৰ কাম নাইকিয়া, ইয়াত পদুম ফুলেই আছে, এই পদুম ফুলৰ বাহিৰে ইয়াত কোনো বিকল্প নাইকিয়া। গতিকে মই আপোনালোকে হাত জোৰ কৰি অনুৰোধ জনাম যে ৰাইজ আমাৰ ওপৰত বিশ্বাস ৰাখক, আমাৰ ওপৰত আস্থা ৰাখক। এই এক বছৰ মই যেতিয়া বিধায়ক আছিলোঁ, আপোনালোকে চাওক আমি যেনেদৰে আমি বাজিয়াগাঁৱত কাম কৰিছিলোঁ, যেনেদৰে আমি ফুটাৰগাঁৱত কাম কৰিছিলোঁ, একে সমান কাম কিন্তু এই আমাৰ চামগুৰি জিলা পৰিষদতো হৈছিল, আমাৰ সকলোতে হৈছিল। কাৰণ আমি ছাত্ৰ বিকাশত বিশ্বাস কৰোঁ। আচল উন্নয়ন আমিহে কৰিম। চৰকাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চেণ্ট্ৰেলত চৰকাৰ আৰু 50 বছৰলৈকে দিল্লী আৰু দিছপুৰত বিজেপি চৰকাৰ কোনেও অঁতৰাব নোৱাৰে। এইটো ৰাইজ আমি দেখিব। গতিকে ইয়াত আমি কংগ্ৰেছৰ ভোট দি লাভ আছে নেকি? কংগ্ৰেছৰ ভোট দি লাভ আছে নেকি? হাতত ভোট দি লাভ আছে নেকি? উন্নয়ন নহ'ব, ৰাস্তা ঘাট নবনিব, স্কুল নবনিব। গতিকে এইবাৰ আমাৰ চামগুৰি ৰূপহী হয়তো ৰাইজে আমাক বহুত বেছি হেৰি কৰিব পৰা নাই। লোকসভা নিৰ্বাচন, উপনিৰ্বাচন আহিছে। মই আপোনাক অনুৰোধ জনাম, আস্থা ৰাখক, বিশ্বাস ৰাখক আৰু উন্নয়নৰ যি গন্ধ, উন্নয়নৰ যি উন্নয়নৰ যিটো ধাৰা মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত হৈ আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ যিটো উন্নয়নৰ কাম সকলোতে কৰি আছে, এই উন্নয়ন সামগ্ৰিকো হ'ব, ৰূপহীকো হ'ব। খালি ৰাইজে আমাক বিশ্বাস ৰাখক, ৰাইজে ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিয়ক। মই পুনৰাই সকলোকে নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। দুই মণ্ডল সভাপতি মাননীয় আৰিফুল কালাম ডাঙৰীয়া, বিপ্লৱ ডাঙৰীয়া, মাননীয় মুজিবুৰ ৰহমান ডাঙৰীয়া আছে, আমাৰ সকলো নেতৃত্ব ইয়াত আছে। আমাৰ কেইবাগৰাকীও আমাৰ ইয়াত যুৱ প্ৰজন্ম ইয়াত আছে। আমাৰ পাহাৰৰ আছে, দুৱেল আছে, নগাঁৱৰ আছে, আমাৰ সন্মানীয় সভাপতিসকল আছে, আমাৰ সুব্ৰত সিংহ আছে, আমাৰ বিষ্ণু বৰাহন আছে। সকলোৱে মিলি পেলাই কাম কৰক, দেশৰ কাৰণে কাম কৰক, সমাজৰ কাৰণে কাম কৰক, দলটোৰ কাৰণে কাম কৰক। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, এই কাৱৈমাৰী ষ্টেডিয়ামত আমি অসমৰ ভিতৰত এখন যাতে জাকত জিলিকা ষ্টেডিয়াম হিচাপে তৈরি কৰি তুলিব পাৰোঁ, তাৰ কাৰণে মই ব্যক্তিগতভাৱে মই প্ৰচেষ্টা ল'ম। মই আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিম। এই কাৱৈমাৰীখন আপোনালোক খুব নাতি। গতিকে পুনৰাই আপোনাক সকলোকে নমস্কাৰ জনাই, ধন্যবাদ জনাই, কৃতজ্ঞতা জনাই মই আহি থাকিম। আপোনালোকে যেতিয়াই অনুষ্ঠানখন মাতিব মই আহি থাকিম, আপোনালোকৰ লগত জড়িত হৈ থাকিম। কিবা থাকিলেও মোক ফোন কৰিব, গুৱাহাটী আহিলেও আপোনালোকে ফোন কৰিব। গতিকে পুনৰাই সকলোকে নমস্কাৰ জনাই, সেৱা জনাই, শ্ৰদ্ধা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ভাৰত মাতা কি